ICMR ডিব্ৰুগড় ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে ক্লাৰ্ক আৰু ভালেমানকেইটা বিভাগত পদ। আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ICMR ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আপোনালোক কোনসকলে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, পদকেইটা ওলাইছে ICMR ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ এনি ৰিজনৰ ফালৰ পৰা এই পদকেইটা ওলাইছে আৰু জব লোকেশ্যনটো হ'ল ডিব্ৰুগড়ৰ ফালৰ পৰা এই পদকেইটা ওলাইছে। আৰু ইয়াৰে যি আপোনালোকৰ প্ৰথম যোনটো পোষ্ট আছে, প্ৰথম পোষ্ট ওলাইছে লাৱাৰ ডিভিজন ক্লাৰ্ক LDCৰ কাৰণে ওলাইছে 3টা পদ। আৰু এই পদকেইটা আপোনালোকৰ ইউআৰসকলৰ কাৰণে পদ আছে 2টা আৰু OBCৰ কাৰণে পদ আছে 1টা। আৰু ইয়াৰে আপোনালোকৰ যোনটো মাহিলী দৰমহা হয়, মাহিলী দৰমহাত থাকিব ষ্টাৰ্টিং দৰমহাটো 19,900 টকাৰ পৰা 63,200 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহাত থাকিব। আৰু ইয়াৰ যোনটো এজ লিমিট হয়, এজ লিমিটটো থৈ দিছে 18 বছৰৰ পৰা আপোনালোকে 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাটো আপোনালোকে থৈ দিছে আপোনালোকে 12 পাছ হ'ব লাগিব। তো 12 পাছ হ'লে আপোনালোকে লৱাৰ ডিভিজন ক্লাৰ্ক LDCৰ যোনকেইটা পদ মুকলি হৈছে এই 3টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ছেকেণ্ড যোনটো পোষ্ট ওলাইছে এইটো ওলাইছে আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 1টা। আৰু ইয়াৰে যি আপোনালোকৰ পোষ্ট ওলাইছে অকল ইউআৰসকলৰ কাৰণে। আৰু ইয়াৰ মাহিলী দৰমহাত থাকিব আপোনালোকৰ 25,500 টকাৰ পৰা 81,100 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা থাকিব। এজ লিমিটটো ধৰি দিছে আপোনালোকে 18 পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব বিচাৰে তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। 3 নম্বৰ পদটো ওলাইছে টেকনিচিয়ানৰ কাৰণে 4টা পদ। ইয়াৰে 3টা পদ আছে OBCৰ কাৰণে আৰু 1টা আছে SCৰ কাৰণে। আৰু ইয়াৰো আপোনালোকৰ মাহিলী দৰমহাত থাকিব 19,900 টকাৰ পৰা 63,200 টকা পৰ্যন্ত। এজ লিমিটটো 18 বছৰৰ পৰা আপোনালোকে 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে আপোনালোকৰ যোনটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয় ইয়াত ধৰি দিছে। ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পাৰ্চেণ্টেজটো 55 হ'ব লাগিব আৰু আপোনালোকৰ ষ্ট্ৰীমটো ছায়েন্সৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লেব এটেণ্ডেণ্টৰ কাৰণে পদ আছে আপোনালোকৰ 4 নম্বৰতে 3টা। ইয়াৰে OBCৰ কাৰণে পদ আছে 1টা আৰু ইউআৰৰ কাৰণে আছে 2টা। ইয়াৰ দৰমহাটো আপোনালোকৰ থাকিব 18,000 পৰা 56,900 টকা পৰ্যন্ত। এজ লিমিটটো থৈ দিছে আপোনালোকে 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো থৈ দিছে আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব, খালি মেট্ৰিকত আপোনালোকৰ পাৰ্চেণ্টেজটো 50 ওপৰত থাকিব লাগিব। তো 50% ওপৰত হ'লেহে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে যি আপোনালোকৰ এজ লিমিট হয় ইয়াত যোনটো বয়স ধৰি দিছে আপোনালোকে ধৰি দিয়া বয়সতকৈ OBC হ'লে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে SC হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ যি বৰ্তমান অনলাইন আবেদন হয় সেয়া আৰম্ভ হৈ গৈছে আৰু আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব 14 আগষ্ট 2025লৈকে। অনলাইন আবেদন আৰম্ভ হৈছে 25 জুলাইৰ পৰা আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 14 আগষ্ট। 25 জুলাইৰ পৰা আপোনালোকে 14 আগষ্ট 2025লৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ এপ্লিকেশ্যনৰ ফিজটো দিব লাগিব ইউআৰ আৰু OBC সকলে 2,000 টকা। SC আৰু ওমেনসকলে যদি আবেদন কৰিব বিচাৰে এপ্লিকেশ্যন ফিজটো দিব লাগিব আপোনালোকে 1600 টকা। আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন 25 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হ'ল এই পদকেইটাৰ 14 আগষ্ট 2025। আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ICMR যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে এইটো ৱেবছাইটলৈ আহিব লাগিব। এই ৱেবছাইটটো হ'ল ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ অফিচিয়েল ৱেবছাইট। আৰু এই ৱেবছাইটটোত আহিয়ে প্ৰথম আপোনালোকে ইউ হেভ টু ৰেজিষ্টাৰ বিফৰ ফিলিং অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছতে আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰ আৰু আপুনি যোনটো পাছপৰ্ট দিছিলে সেই পাছপৰ্টটো দি আপোনালোকে লগ ইন কৰি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তো বৰ্তমান ইয়াৰ অনলাইন আবেদন হৈ আছে।